হেল্ল' দেওকালে আপোনালোকক স্বাগতম। সমাজ বিজ্ঞান প্ৰথম ভাগ ষষ্ঠ শ্ৰেণী পাঠ্যপুথি পাঠ নং ৭ অসম জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি। পাঠ নং ৭ অসম জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি। মূল অৰ্হতা অসমৰ জলবায়ুৰ বিষয়ে ধাৰণা কৰিব পৰা, অসমৰ প্ৰাকৃতিক উদ্ভিদৰ বিতৰণ সম্বন্ধে জনা, অসমৰ বন্যপ্ৰাণী সম্পৰ্কে সাম্যক ধাৰণা পোৱা, প্ৰাকৃতিক উদ্ভিদ আৰু বন্যপ্ৰাণীক এক সম্পদ হিচাপে ধাৰণা কৰা আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা, অসমৰ জলবায়ুৰ লগত কৃষি সম্পৰ্ক বুজি পোৱা। ২৯ নৱেম্বৰ ২০০৯ ৩০ নৱেম্বৰ ২০০৯ আকাশ ৰাতিপুৱা কুঁৱলী, দুপৰীয়া ফৰকাল আকাশ, আপেক্ষিক আৰ্দ্ৰতা ৮২%, বৰষুণ নাই, বতাহ নাই, তাপ সৰ্বোচ্চ গুৱাহাটীত ২৭.৬ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১৪.৪ ডিগ্ৰী চেলছিয়াছ, যোৰহাট ২৬.৪ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১৩.৪ ডিগ্ৰী চেলছিয়াছ, ধুবুৰী ২৪.৭ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১৭.০ চেলছিয়াছ। ৩০ নৱেম্বৰ ২০০৯ আকাশ ৰাতিপুৱা কুঁৱলী, দুপৰীয়া আংশিক ডাৱৰীয়া, আপেক্ষিক আৰ্দ্ৰতা ৬৩%, বৰষুণ নাই, বতাহ নাই, তাপ সৰ্বোচ্চ সৰ্বনিম্ন গুৱাহাটী সৰ্বোচ্চ ২৭ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১৪.৬ ডিগ্ৰী চেলছিয়াছ, যোৰহাট ২৬ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১৩ ডিগ্ৰী চেলছিয়াছ, ধুবুৰী ২৪.৯ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১৬.৪ ডিগ্ৰী চেলছিয়াছ। ওপৰৰ তালিকাখনৰ অসমৰ নিৰ্দিষ্ট দুটা দিনৰ বতৰ সম্বন্ধীয় কিছু তথ্য দেখুওৱা হৈছে। তথ্যখিনি ভালকৈ মন কৰাচোন। তথ্যখিনি দুটা দিনৰ বায়ুমণ্ডলৰ তাপ, আপেক্ষিক আৰ্দ্ৰতা, বতাহ আৰু বৰষুণকে ধৰি বায়ুমণ্ডলৰ এটা অৱস্থা দেখুওৱা হৈছে। এনে এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্প, আপেক্ষিক পৰিমাণ আদি উপাদানসমূহ লগলাগি এক অৱস্থাৰ সৃষ্টি কৰে। এনে অৱস্থাকে ঠাইখনৰ সেই সময়ৰ বতৰ বুলি কোৱা হয়। অৰ্থাৎ দিনটো বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদি সন্মিলিত অৱস্থাকে সেই নিৰ্দিষ্ট দিনটোৰ বতৰ বুলি ক'ব পাৰি। দিনটোৰ ভিতৰতে বতৰৰ উপাদানসমূহৰ পৰিমাণ গড় উলিয়াব পাৰোঁ। দিনটো এনে গড় বতৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ বতৰৰ আগলি বতৰ অনুমান কৰিব পাৰোঁ। তোমালোকে নিশ্চয় ৰেডিঅ', বাতৰি কাকত বা দূৰদৰ্শনৰ বাতৰিত বতৰৰ আগজাননী দিয়া মন কৰিছা। ঠিক তেনেকৈ একোটা অঞ্চলত কমেও ৫০ বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকে সেই অঞ্চলটোৰ জলবায়ু বোলা হয়। গতিকে বতৰ বুলি ক'লে আমি এখন নিৰ্দিষ্ট ঠাইৰ এক নিৰ্দিষ্ট দিন, সপ্তাহ বা মাহ আদিৰ বায়ুমণ্ডলৰ অৱস্থাক বুজো। আনহাতে জলবায়ু বুলিলে আমি ঠাইখনৰ ৪০-৫০ বছৰৰ বতৰৰ গড় অৱস্থাক বুজো। ক্ৰিয়াকলাপ শিক্ষকৰ সন্মতিক্ৰমে শ্ৰেণীকোঠাত বাহিৰলৈ ওলাই আহা। এতিয়া তোমালোকে বায়ুমণ্ডলৰ অৱস্থা পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্ন উত্তৰবোৰ উলিয়াবলৈ চেষ্টা কৰা। পৰ্যবেক্ষণ কৰা দিনটোৰ তাৰিখ আৰু সময়। যোৱাকালিতকৈ আজি গৰম বেছি অনুভৱ কৰিছা নেকি? বৰ্তমানৰ আকাশৰ অৱস্থা ফৰকাল বা ডাৱৰীয়া। বৰ্তমানৰ সূৰ্যৰ পোহৰ প্ৰখৰ নহয়। বৰ্তমানৰ বতাহৰ অৱস্থা বতাহ আছে, বতাহ নাই, বতাহ বলাৰ দিশ পূবৰ পৰা পশ্চিমলৈ, দক্ষিণৰ পৰা উত্তৰলৈ, অথবা কোনফালৰ পৰা কোনফাললৈ বতাহ বৈছে সেইটো তোমালোকে লক্ষ্য কৰি এখন বহীত টুকিবা। ক্ৰিয়াকলাপ বতৰ আৰু জলবায়ুৰ মাজত সম্পৰ্ক আছে বুলি ভাবানে? আলোচনা কৰা। এইটো ধুনীয়াকৈ প্ৰশ্নটোৰ উত্তৰ বিচাৰি উলিয়াবাচোন তোমালোকে। অসমৰ জলবায়ু এখন ঠাইৰ জলবায়ু নিৰ্ভৰ কৰে সেই ঠাই বা অঞ্চলৰ ভৌগোলিক অৱস্থান, বিষুৱৰ পৰা দূৰত্ব, ভূ-প্ৰাকৃতিক সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা, সাগৰৰ পৰা ইয়াৰ দূৰত্ব, প্ৰৱাহিত বায়ু, মাটিৰ ঢাল, অৰণ্যৰ উপস্থিতি আদিৰ ওপৰত। এনে কিছুমান কাৰকৰ প্ৰভাৱৰ বাবে অসমৰ জলবায়ুৰ লগত ভাৰতবৰ্ষৰ আন ঠাইৰ জলবায়ুৰ মাজত কিছু তাৰতম্য থকা দেখা যায়। জানি থোৱা আহা। জলবায়ুৰ কিছু কাৰকৰ প্ৰভাৱৰ বাবে ৰাজস্থানৰ থৰ এখন মৰুভূমি, ইয়াৰ অন্তৰ্গত জয়ছালমাৰ আৰু বিকানী বৰ গৰম ঠাই। আনহাতে জম্মু কাশ্মীৰৰ দ্ৰজ, কাৰ্গিল আদি অঞ্চল বৰ ঠাণ্ডা। সাগৰৰ পাৰত অৱস্থিত থকা বাবে মুম্বাই আৰু কলকাতা চহৰ বেছি ঠাণ্ডাও নহয়, বেছি গৰমো নহয়। আমাৰ ৰাজ্যৰ ওচৰতে থকা মেঘালয়ৰ শ্বিলং চহৰ অসমতকৈ ঠাণ্ডা, কাৰণ সমুদ্ৰৰ পৃষ্ঠৰ পৰা ই বহুত ওপৰত অৱস্থিত। তোমালোকে ইতিমধ্যে আগৰ পাঠত পাই আহিছা যে কৰ্কটক্ৰান্তিৰ ৰেখাডাল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মাজ অংশৰে পাৰ হৈ গৈছে। ঠিক তাৰ উত্তৰত ২৪ ডিগ্ৰী উত্তৰ আৰু ২৮ ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অসম অৱস্থিত। সেয়েহে অসমৰ জলবায়ু নাতিশীতোষ্ণ
আনহাতে অসমৰ দক্ষিণ এছিয়া মৌচুমী জলবায়ু অন্তৰ্গতৰ বাবে ইয়াৰ ক্ৰান্তীয় মৌচুমী জলবায়ুৰ প্ৰভাৱ দেখা যায়। গতিকে ৰাজ্যখনৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহ, উত্তৰ-পূব মৌচুমী বতাহ, অসমৰ তিনিওফালে থকা পৰ্বত, পাহাৰ, মালভূমি, খাল, বিল, জলাশয় আদিৰ প্ৰভাৱত অসমৰ এক নিৰ্দিষ্ট জলবায়ু বিৰাজ কৰে। চিত্ৰ 1ত দেখুওৱাৰ দৰে। ইয়াতে ধুনীয়াকে দেখুওৱা আছে হিমালয় পৰ্বত, পাকিস্তান, ভাৰত মহাসাগৰ, আৰৱ মহাসাগৰ, দক্ষিণ-পশ্চিম মৌচুমী বতাহ। ক্ৰিয়াকলাপ। অসমৰ জলবায়ু শ্বিলং চহৰৰ জলবায়ুতকৈ বেলেগ হোৱাৰ কাৰণ কি বুলি ভাবা? ওপৰত পঢ়ি অহাৰ দৰে। শ্বিলং হৈছে উচ্চ শিখৰত অৱস্থিত, সেইকাৰণে তাতে জলবায়ু অসমতকৈ বেলেগ হয়। জলবায়ু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটো ঘাইকৈ 4টা ঋতুত ভাগ কৰা হৈছে। এই ঋতু 4টা হ'ল গ্ৰীষ্মকাল, বৰ্ষাকাল, শৰৎকাল আৰু শীতকাল। ফাগুনৰ শেষভাগ, চ'ত, বহাগ আৰু জেঠ মাহত, মাৰ্চৰ আগভাগৰ পৰা জুন মাহৰ মাজলৈকে অসমৰ গ্ৰীষ্মকাল হয়। এই সময়ছোৱাত গৰম অধিক আৰু সাধাৰণতে বৃষ্টিপাত কম। অৱশ্যে এই সময়ছোৱাত মাজে মাজে ধুমুহা, বৰষুণ আৰু শিল বৰষুণ হোৱাও দেখা যায়। গ্ৰীষ্মকালত বহাগ মাহত হোৱা এনে ধুমুহা, বৰষুণ, ধূলি ধুমুহাক অসমৰ স্থানীয়ভাৱে বৰদৈচিলা বোলা হয়। এই সময়ত কেতিয়াবা আকৌ ঘূৰ্ণীবতাহো হোৱা দেখা যায়। বৰ্ষাকাল আহাৰ মাহৰ পৰা শাওন, ভাদ আৰু আহিন মাহৰ মাজভাগলৈকে, জুন মাহৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষভাগলৈকে বৰ্ষাকাল ধৰা হয়। এই সময়ছোৱাত বংগ উপসাগৰৰ ওপৰেদি অহা দক্ষিণ-পশ্চিম মৌচুমী বতাহ অসমৰ ওপৰেদি বয়। সাগৰৰ ওপৰেদি অহাৰ সময়ত এই বতাহে যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে। চিত্ৰ 1ত দিয়াৰ দৰে এই বতাহ মেঘালয়, মিজোৰাম আদি পাহাৰৰ ওপৰেদি পাৰ হওঁতে ওপৰলৈ উঠে। কিছু বায়ুপুঞ্জ উত্তৰৰ হিমালয় পৰ্বততো খুন্দা মাৰি ওপৰলৈ উঠে। এইদৰে জলীয় ভাপ বহন কৰি অনা দক্ষিণ-পশ্চিম মৌচুমী বায়ু চেঁচা হৈ অসমত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। জানি থোৱা আহা, মেঘালয় অসমৰ এখন চুবুৰীয়া ৰাজ্য। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে মেঘালয় মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হয়। এই বৰষুণৰ পৰিমাণ বছৰি 1250 চেণ্টিমিটাৰ। শৰৎকাল আহিন মাহৰ শেষভাগৰ পৰা আঘোণ মাহৰ মাজভাগলৈকে, ছেপ্টেম্বৰৰ শেষৰ পৰা ডিচেম্বৰৰ আগভাগলৈকে অসমত শৰৎকাল হয়। এই সময়ত বৰ্ষাকালৰ তুলনাত বৃষ্টিপাত আৰু উত্তাপ দুয়োটাই কমি আহে। কাৰণ এই সময়ত সূৰ্যৰ স্থিতি উত্তৰ গোলাৰ্ধৰ পৰা লাহে লাহে আঁতৰি দক্ষিণ গোলাৰ্ধলৈ আগবাঢ়ি যায়। সেয়েহে উত্তৰ গোলাৰ্ধত উষ্ণতা কমিবলৈ ধৰে, আকাশ ফৰকাল হয় আৰু বৃষ্টিপাত কমি আহে। শৰৎকালত দিনবোৰ পৰিষ্কাৰ হোৱাৰ লগতে শুক্লপক্ষৰ ৰাতিবোৰ ফটফটীয়া হয়। শৰৎকালৰ শেষৰ ফালে, অৰ্থাৎ কাতি মাহৰ শেষৰ ফালে আৰু আঘোণৰ প্ৰথম ভাগত ৰাতিপুৱা গধূলি ঠাণ্ডা পৰে আৰু দিগন্তত কুঁৱলী দেখা যায়। সেইবাবে এই চুটি সময়খিনিক হেমন্তকাল বুলি কোৱা হয়। শীতকাল আঘোণৰ শেষৰ পৰা ফাগুনৰ মাজভাগলৈ, ডিচেম্বৰৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ শেষলৈ অসমত শীতকাল বিৰাজ কৰে। এই সময়ছোৱাত বৰষুণ প্ৰায় নোহোৱা নিচিনা হয়। সূৰ্যৰ দক্ষিণায়নৰ ফলত এই সময়ছোৱাত উত্তৰ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে। সেইবাবে আমাৰ ইয়াত উত্তাপ কমি আহে, 8 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকে। এই সময়ত উত্তৰ-পূব মৌচুমী বতাহ উত্তৰৰ হিমালয় পৰ্বতৰ ওপৰেদি কিছু পৰিমাণে পাৰ হৈ অহা বাবে অসমত কেতিয়াবা অধিক শীত অনুভৱ কৰা যায়। স্থলভাগৰ পৰা এই বতাহ পাৰ হৈ অহা বাবে ই শুকান। সেয়ে এই সময়ছোৱাত সাধাৰণতে বৰষুণ নহয়। এইখিনিতে মন কৰিবলগীয়া যে শীতৰ শেষত গ্ৰীষ্মৰ আৰম্ভণিতে, অৰ্থাৎ ফাগুনৰ মাজভাগৰ পৰা বহাগৰ আগভাগলৈকে এই সময়খিনিত অসমৰ উত্তাপ অধিক নহয়। গছ-বনত কুঁহিপাত আৰু ফুল-ফল ওলায় আৰু চৰাই-চিৰিকটিয়ে গীত-মাতেৰে পৰিৱেশ মনোৰম কৰি তোলে। এই চুটি সময়খিনিক অসমৰ বসন্তকাল বোলা হয়। গতিকে শীত আৰু গ্ৰীষ্মৰ মাজৰ সময়ছোৱাক বসন্তকাল বুলিলে অশুদ্ধ নহয়। ক্ৰিয়াকলাপ দিছে, তোমালোকে ক্ৰিয়াকলাপখিনি ধুনীয়াকে পঢ়ি এটা এটাকে উত্তৰ কৰিবাচোন। জানি থোৱা আহা, বছৰটো প্ৰধানকৈ 4টা ঋতুত ভাগ কৰিলে কোনোৱে ইয়াক আকৌ 6টা ঋতুত ভাগ কৰে। সেইবোৰ হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত আৰু শীত আৰু বসন্ত। অসমৰ প্ৰাকৃতিক উদ্ভিদ আৰু বন্যপ্ৰাণী। আমাৰ চাৰিওফালে কেনেধৰণৰ গছ-গছনি আছে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা। এনে গছ-গছনিবিলাকৰ কিছুমান আমি লালন পালন কৰা আৰু আন কিছুমান ধৰাপৃষ্ঠত স্বাভাৱিকতে গজি ডাঙৰ দীঘল হোৱা। মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন পালন নোহোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হোৱা গছ-গছনিবোৰক প্ৰাকৃতিক উদ্ভিদ বোলা হয়। অসমৰ এই প্ৰাকৃতিক উদ্ভিদ সকলো ঠাইতে একে নহয়। অৰ্থাৎ অসমৰ মাটিৰ গুণাগুণ, বৰষুণৰ পৰিমাণ, উষ্ণতা, পৰ্বতৰ এঢলীয়া ঠাই আদিৰ বাবে এই উদ্ভিদ বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ উপৰি ৰাজ্যখনৰ জলাশয়, পিটনি,
পৰ্বতৰ ওখ ঠাই আদি বিভিন্ন ভূ-অৱয়বৰ প্ৰকৃতিক উদ্ভিদ ভিন ভিন হোৱা দেখা যায়। অসমৰ উদ্ভিদক ইহঁতৰ গঠন, চাৰিত্ৰিক বৈশিষ্ট্য আৰু এইবোৰ গজি পুষ্ট হোৱা জলবায়ু আৰু ভূ-প্ৰাকৃতিক ওপৰত ভিত্তি কৰি নিম্নলিখিত মূল ভাগকেইটা ভগাব পাৰি। ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ। অসমৰ যিবোৰ অঞ্চলত গড়ে 200 ডিগ্ৰী চেণ্টিমিটাৰতকৈ বেছি বৰষুণ আৰু 15 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বেছি উষ্ণতা আছে, তেনে ঠাইবোৰত ক্ৰান্তীয় সেউজীয়া গছ-গছনি পোৱা যায়। এইবিধ উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য, ইহঁতৰ ডাল-পাত সদায় সেউজীয়া হৈ থাকে, সেয়ে ইয়াক চিৰসেউজ উদ্ভিদ বোলে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ-পূবৰ পাহাৰীয়া কাষৰীয়া অঞ্চল, উত্তৰ কাছাৰ জিলা, বৰাক উপত্যকা কোনো কোনো ঠাইত এনেধৰণৰ উদ্ভিদ পোৱা যায়। এই উদ্ভিদ হাবিত সাধাৰণতে নাগেশ্বৰ, হলং, শিশু, আমাৰি, আগৰু, ফুকন আদি মূল্যৱান উদ্ভিদ পোৱা যায়। জানি থোৱা, ক্ৰান্তীয় অঞ্চলত যিবোৰ ঠাইত বৃষ্টিপাত অধিক, তেনে ঠাইত ক্ৰান্তীয় বৰ্ষাৰণ্য পোৱা যায়। এই অৰণ্য অতি ঘন আৰু বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰে পৰিপূৰ্ণ। এনে উদ্ভিদৰ পাতবোৰ বছৰৰ বিভিন্ন সময়ত সৰে, সেইবাবে এই অৰণ্য দেখাত চিৰসেউজ। অসমৰ শোণিতপুৰ জিলাৰ নামেৰি আৰু তিনিচুকীয়া জিলাৰ জয়দিহিং, পানীদিহিং এনেধৰণৰ বৰ্ষাৰণ্য। খ. ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ। এনেধৰণৰ উদ্ভিদৰ বছৰটোৰ ভিতৰত এবাৰ সকলোৰে পাত সৰি যায় আৰু কিছুদিন পিছত পুনৰ কুঁহিপাত ওলাবলৈ ধৰে। এই উদ্ভিদক সাধাৰণতে 80 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰৰ গড় বৰষুণ লাগে। অসমৰ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত এইবিধ উদ্ভিদ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিধ উদ্ভিদৰ ভিতৰত চেগুন, শাল, সোণাৰু, গমাৰি, শিমলু, খয়েৰ, কদম, শিলিখা, ভোমোৰা, নিম আদি মূল্যৱান গছ। চিত্ৰ নং 3 ত দেখুওৱাৰ দৰে। ইয়াতে চাব পাৰিছে ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ। তাৰপিছত গ. ক্ৰান্তীয় তৃণভূমি উদ্ভিদ। ক্ৰান্তীয় তৃণভূমি অসমৰ এক উল্লেখযোগ্য প্ৰাকৃতিক উদ্ভিদ। অসমৰ ব্ৰহ্মপুত্ৰ সমতলৰ উত্তৰ অংশত অৰ্থাৎ হিমালয়ৰ পাদদেশ বা তৰাই অঞ্চলত আৰু ব্ৰহ্মপুত্ৰকে ধৰি ডাঙৰ ডাঙৰ নৈবোৰৰ কাষৰীয়া অঞ্চলত এই তৃণভূমি বিস্তৃত হৈ থকা দেখা যায়। অসমৰ বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এনেধৰণৰ ঘাঁহনি অঞ্চল পোৱা যায়। তদুপৰি মাজুলী, কাজিৰঙা, বোৰবন্ধা, পবিতৰা, ওৰাং আদি অঞ্চলত এনেধৰণৰ ঘাঁহনিৰ বাবে বিখ্যাত। এই তৃণভূমি অঞ্চলৰ বিভিন্ন ধৰণৰ ঘাঁহজাতীয় উদ্ভিদ, সৰু বৰ, বাঁহ গছ, বিভিন্ন ধৰণৰ ফলৰ গছ, খেৰ, ইকৰা, সাগৰী, নল, কহুৱা, তৰা গছ আদি বহুতো পৰিমাণে পোৱা যায়। এনেবোৰ উদ্ভিদৰ উপৰি অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ঠায়ে ঠায়ে থকা বিল, ঝিল আদি জলাশয়ৰ পিটনিবোৰত বিভিন্ন ধৰণৰ জলাশ্ৰিত ঘাঁহ, মেটেকা, বেতফুল, পদুম ফুল আদিও পোৱা যায়। ইতিমধ্যে বৰ্ণনা কৰা উদ্ভিদৰ মূল ভাগ তিনিটাৰ লগতে তলৰ চিত্ৰ নং 5 ত দেখুওৱাৰ দৰে হেৰেঙাৰ পৰা কিছু ঘন ৰূপত স্থান বিশেষে বেলেগ বেলেগ উদ্ভিদৰ অৱস্থিতি দেখা যায়। সেইবোৰৰ ভিতৰত বাঁহ, অৱনমিত বনানী আৰু ৰোপণৰ উদ্ভিদৰ বনানী উল্লেখযোগ্য। অসমৰ প্ৰাকৃতিক উদ্ভিদ 5 নং অসমৰ মানচিত্ৰত প্ৰাকৃতিক উদ্ভিদৰ বিতৰণ দেখুওৱা হৈছে। চিৰসেউজ, এইখিনি তোমালোকে গোটেইখিনি এটা এটাকে চাই ল'বা আৰু ৰংবোৰৰ লগত কোনটো সদৃশ হৈছে সেইমতে বুজি ল'বা। ক্ৰিয়াকলাপত কিছুমান প্ৰশ্ন আছে, তোমালোকে সেইবোৰৰ উত্তৰ কৰিবা। উদ্ভিদ আমাক কিয় লাগে? উদ্ভিদ আমাৰ বাবে প্ৰচুৰভাৱে ব্যৱহাৰ হোৱা এবিধ প্ৰাকৃতিক সম্পদ। এই গছ-গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ গছ-গছনিয়ে শুহি লয়। গছ-গছনিৰ বাবে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰিও গছৰ শিপাই মাটিত খামুচ মাৰি ধৰি ভূমি ক্ষয় ৰোধ কৰে। গছৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় আচবাব তৈয়াৰ কৰি লওঁ। ঘৰ-দুৱাৰ, খিৰিকী, চাং, চকী, মেজ আদিৰ উপৰি ইয়াক আমি ইন্ধন হিচাপেও ব্যৱহাৰ কৰোঁ। তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ বিভিন্ন বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ। অসমত কপৌ ফুল, ভাটৌ ফুল আদি বহুতো মনোৰঞ্জনৰ অৰ্কিড পোৱা যায়। ৰাজ্যখনত হাবিত পোৱা শাল, নিম, চম্পা, সোণাৰু, বনচুম, ৰবৰ আদি বিভিন্ন ধৰণৰ গছ, ফল-মূল আদি মূল্যৱান সম্পদ। এতিয়া হিপিঠি ছবিখনলৈ ভালকৈ লক্ষ্য কৰা। ছবিখনৰ পৰা গছ-গছনি আমাৰ কি কি কামত আহে তাকে ভালদৰে বুজিব পাৰিবা। চিত্ৰ নং 6। চিত্ৰ নং 6 ত ধুনীয়াকে দিয়া আছে উদ্ভিদৰ ব্যৱহাৰ। উদ্ভিদে আমাক অক্সিজেন দিয়ে, ফল-মূল, লা-ধূনা, খয়েৰ এইবিলাক বনাব পাৰি উদ্ভিদৰ পৰা। বনৰীয়া জীৱ-জন্তু প্ৰাকৃতিক আশ্ৰয়স্থল হয় উদ্ভিদ। কাঠ, ৰবৰ, আচবাব, খেলৰ সামগ্ৰী, খৰি, পশুৰ খাদ্য, বাসস্থান, ঔষধ, অক্সিজেন আদি আমি গছ-গছনিৰ পৰা পাওঁ। বন্যপ্ৰাণী
অৰণ্য বিভিন্ন ধৰণৰ বন্যপ্ৰাণী বাসস্থান। অসমৰ হাবিত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, সৰীসৃপ, চৰাই-চিৰিকটি, উভচৰ প্ৰাণী, পোক-পৰুৱা, মৌ-মাখি আদি থাকে। ইয়াৰ হাবিত এশিঙীয়া গড়, হাতী, বাঘ, বনৰীয়া মহ, ভালুক, গাহৰি, হলৌ বান্দৰ, সোণাৰী আৰু টুপিমূৰীয়া বান্দৰ, পশু, চৰাই, নেউল, কেৰ্কেটুৱা আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমত সিঁচৰিত হৈ থকা খাল, বিল, পিটনি, পুখুৰী আদি বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, সাপ, ভেকুলী আদিও পোৱা যায়। অসমৰ বন্যপ্ৰাণীৰ ভিতৰত হাতী, এশিঙীয়া গড়, হলৌ বান্দৰ, বনৰীয়া মহ আৰু দেওহাঁহ বৰ মূল্যৱান প্ৰাণী। হাতী দাঁতৰ পৰা আগৰ দিনত নানাবিধ মূল্যৱান আ-অলংকাৰ আৰু বিনোদনৰ সামগ্ৰী তৈয়াৰ কৰা হৈছিল। ৭ নং চিত্ৰত অসমৰ বন্যপ্ৰাণীবোৰক দিয়া আছে। বাঘ, হাতী তোমালোকে দেখা পাইছা, হৰিণা। বৰ্তমান চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে। ইয়াৰ ওপৰৰ ভিত্তিত কবিয়ে অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৭খন অভয়াৰণ্যৰ চৰকাৰীভাৱে স্বীকৃতি দিয়া হৈছে। আইনৰ ওপৰত ভিত্তি কৰিয়ে অসমৰ ৫খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৭খন অভয়াৰণ্যক চৰকাৰে স্বীকৃতি দিছে। ইয়াৰ উপৰি ৩খন অভয়াৰণ্যৰ বাবে প্ৰস্তাৱ বিবেচনাধীন হৈ আছে। পৰৱৰ্তী ২টা পৃষ্ঠাত দিয়া তালিকা মানচিত্ৰৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ অৱস্থান সম্পৰ্কে জানি থোৱা। ধুনীয়াকে ইয়াতে জানি থোৱা দিছে, তোমালোকে এটা এটাকে পঢ়ি ল'বা। ১ নম্বৰত আছে কাজিৰঙা, গোলাঘাট আৰু নগাঁও জিলাৰ কিছু অংশ। উল্লেখযোগ্য কোনটো জিলাত আছে? গোলাঘাট আৰু নগাঁও জিলাৰ কিছু অংশ। আৰু উল্লেখযোগ্য বন্যপ্ৰাণী আৰু প্ৰাকৃতিক অৱয়ৱৰ নাম: এশিঙীয়া গড়, হাতী, বাঘ, হলৌ বান্দৰ, ভালুক, বনৰীয়া মহ, দল হৰিণ, বনৰীয়া গৰু, শিশু, মাছ, নানাবিধ চৰাই, পিটনি। ২ নম্বৰত আছে মানাহ, বাক্সা আৰু চিৰাং জিলাত আছে ঢেকীয়াপতীয়া বাঘ, সোণালী বান্দৰ, নল, গাহৰি, ময়ূৰ, মহ ইত্যাদি পোৱা যায়। ৩ নম্বৰ ডিব্ৰু-চৈখোৱা তিনিচুকীয়া জিলাত আছে বনঘৰচীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া মহ, জলচৰ প্ৰাণী। ৪ নম্বৰ নামেৰি শোণিতপুৰ জিলাত আছে ঢেকীয়াপতীয়া বাঘ, দেওহাঁহ, হাতী, ৪ প্ৰজাতিৰ ধনেশ। ৫ নম্বৰত আছে ওৰাং, দৰং আৰু ওদালগুৰিৰ মাজত গড়, বাঘ, উলুমৰা চৰাই, উট, হাতী। বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম: এইকেইটা আমি আগৰখিনি ৰাষ্ট্ৰীয় উদ্যানৰ নাম পঢ়িলো, এতিয়া আমি বন্যপ্ৰাণী আৰু অভয়াৰণ্যৰ নাম পঢ়িম। ১ নম্বৰত গৰমপানী গোলাঘাটত, হাতী গৰমপানী ও। ২ নম্বৰ লাওখোৱা নগাঁও জিলাৰ, হাতী, বাঘ, উলুমৰা চৰাই, বনৰীয়া মহ। ৩ নম্বৰ বৰনদী ওদালগুৰিত আছে খাগৰিকটা শহা, নল গাহৰি, হাতী, বাঘ, ধনেশ। চক্ৰশিলা ধুবুৰী জিলাত সোণাৰী বান্দৰ, বনৰীয়া গৰু, সুগৰি, পশু, শৰ, পশু ইত্যাদি। এইদৰে তোমালোকে গোটেইখিনি এটা এটাকে পঢ়ি ল'বা। বুঢ়াচাপৰি আছে শোণিতপুৰ জিলাত, পানীদিহিং শিৱসাগৰত, হুলুংপাৰ গিবন যোৰহাট, পবিতৰা মৰিগাঁও, সোণাই ৰূপাই শোণিতপুৰ জিলাত, ভেৰজান বব্ৰজান পদুমনি তিনিচুকীয়া জিলাত, পূব কাৰ্বি আংলং জিলাত, নামবৰ কাৰ্বি আংলং জিলাত, মৰতলংবি কাৰ্বি আংলং জিলাত, নামবৰ দৈগুৰুং কাৰ্বি আংলং আৰু গোলাঘাট জিলাত, আমচং কামৰূপ মেট্ৰ', দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়া, বৰাইল কাছাৰ। প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য: দীপৰ বিল কামৰূপ মেট্ৰ', বৰদৈবাম বিলমুখ লখিমপুৰ আৰু ধেমাজি, উত্তৰ কাৰ্বি আংলং জিলাত। এইকেইটা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যত আছে। চিত্ৰ নং ৮ত অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহক ধুনীয়াকে চিত্ৰাংকনৰ জৰিয়তে দেখুৱাই দিছে। তোমালোকে চাই ল'বা এটা এটাকে। তাৰপিছত প্ৰাকৃতিক উদ্ভিদ আৰু বন্যপ্ৰাণী সংৰক্ষণ। প্ৰাকৃতিক উদ্ভিদ অবিহনে পৃথিৱীৰ উপৰিভাগ সৌন্দৰ্যহীন। পৃথিৱীৰ সৌন্দৰ্য ৰক্ষাত প্ৰাকৃতিক উদ্ভিদে সহায় কৰে। উদ্ভিদৰ বাবে পৃথিৱীৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়। এই উদ্ভিদে প্ৰাণী জগতক সুৰক্ষা দি থকাৰ উপৰি মানুহৰ জীৱন ধাৰণত বিশেষভাৱে সহায় কৰি আহিছে। মানুহৰ মৌলিক প্ৰয়োজন সা-সঁজুলি, সা-সামগ্ৰী, খাদ্য সামগ্ৰী, ঔষধ সকলোৰে প্ৰাকৃতিক উদ্ভিদৰ পৰাই আহৰণ কৰা হয়। জনসংখ্যা বাঢ়ি অহাৰ লগে লগে খেতি-বাতি, নগৰ-চহৰ আদি স্থাপনৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈছে। ফলত যধে-মধে গছ-গছনি কটা, বনৰ জীৱ-জন্তু হত্যা কৰা, পাহাৰ কাটি দ ঠাই পুৰোৱা, য'তে-ত'তে খনন কাৰ্য কৰা আদিয়ে বৰ্তমান সময়ত প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণী জীয়াই থকাৰ ক্ষেত্ৰত নানা সমস্যাৰ সৃষ্টি কৰিছে। তদুপৰি মানুহৰ এনে ধ্বংসমূলক কাৰ্যৰ বাবে গোটেই পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে। অসমৰ হাবিত
পোৱা মূল্যৱান জীৱ-জন্তু যেনে গড়, হাতী, হৰিণা, বাঘ, বনৰীয়া মহ আদি চোৰাং চিকাৰী আৰু দুষ্ট প্ৰকৃতিৰ মানুহে হত্যা কৰি তাক অংগ-পতংগ অবৈধভাৱে বজাৰত বিক্ৰী কৰিছে। তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ মূল্যৱান গছ, কাঠ চোৰাং বেপাৰীয়ে অবৈধভাৱে কাটি বিক্ৰী কৰা দেখা যায়। ইয়াৰ উপৰি আমাৰ ৰাজ্যখনত পোৱা বিভিন্ন ধৰণৰ অলংকাৰিত মাছ যেনে খলিহনা, পুঠি, পাঠি, মুতুৰা, গঙাটোপ, পটীয়া, মাগুৰ আদি বিদেশৰ বজাৰত জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে। সেয়েহে এনেবোৰ কাৰণৰ ওপৰত ভিত্তি কৰি আমি প্ৰাকৃতিক উদ্ভিদৰ লগত বন্যপ্ৰাণীসমূহ সংৰক্ষণৰ চিন্তা কৰিব লগা হৈছে। আমি সকলোৱে এই সম্পদবোৰ পৰিমিত ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। এনেবোৰ কথাৰ ওপৰত ভিত্তি কৰিয়ে কেইবাটাও বেচৰকাৰী সংস্থাই প্ৰাকৃতিক উদ্ভিদৰ লগত বন্যপ্ৰাণী সংৰক্ষণৰ তথা লালন পালন কৰাৰ বাবে আগবাঢ়ি আহি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা যায়। এনে সংস্থাবোৰৰ ভিতৰত ৱৰ্ল্ড হেবিটেজ গ্ৰুপ, ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড, নেচাৰ্ছ বেকন, প্ৰভাতী পক্ষী আদিয়ে উল্লেখযোগ্য। এনে কথাৰ ওপৰত ভিত্তি কৰিয়ে আজিকালি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰিছে। তোমালোকে এনে পাঠ্যক্ৰমৰ বিষয়ে আগলৈ ভালকৈ জানিব পাৰিবা। চিত্ৰ নং 9 তোমালোকে চাই আহিছা ওপৰত মানুহ আৰু বন্যপ্ৰাণী। উত্তৰ দিয়া। পৃথিৱীৰ উপৰিভাগত গছ-গছনি নাথাকিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে? উত্তৰ কৰিবাচোন এইকেইটা। চিৰিয়াখানাৰ বাঘ আৰু অভয়াৰণ্যৰ বাঘৰ জীৱন নিৰ্বাহৰ কি পাৰ্থক্য আছে? কৃষি। যিকোনো এখন ঠাইৰ কৃষি সেইখন ঠাইৰ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল। অসমৰ ভূ-প্ৰাকৃতিক গঠন, মৌচুমী বতাহৰ প্ৰভাৱ, মাটি আদি কৃষি উপযোগীৰ বাবে অসমৰ জনসাধাৰণ প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে অসমৰ প্ৰায় 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে। সূৰ্যৰ তাপ, বৰষুণ, মাটিৰ গুণাগুণ আদিৰ ওপৰত ভিত্তি কৰি অসমত বেলেগ বেলেগ খেতি কৰা হয়। তোমালোকে জানা যে জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটোক প্ৰধানকৈ 4টা ঋতুত ভাগ কৰা হৈছে। এই 4টা ঋতুৰ বায়ুৰ চাপ, তাপ, বৰষুণৰ পৰিমাণ আদি বেলেগ বেলেগ বাবে ভিন ভিন খেতি কৰা হয়। বৰ্ষাকালত অসমৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু সেই সময়ত ইয়াৰ উষ্ণতাও বেছি থাকে। সেয়েহে গ্ৰীষ্ম বৰ্ষাকালত এনে বতৰৰ উপযোগী খেতি যেনে ধান, মৰাপাট, জিকা, লাও, কোমোৰা আদি খেতি কৰা হয়। আনহাতে খৰালি কালত এনে বতৰৰ উপযোগী খেতি যেনে বৰো ধান, গম বা ঘেঁহু, মাকৈ, সৰিয়হ, তিচি, আলু, কবি, মিঠা আলু আৰু বিভিন্ন শাক-পাচলি খেতি কৰা হয়। তদুপৰি যথোপযুক্ত জলবায়ুৰ বাবে অসমত যথেষ্ট পৰিমাণে চাহ, কফি, ৰবৰ, নাৰিকল, তামোল, পাণ আদি খেতিও কৰা হয়। চাহ, কফি, ৰবৰ আদি খেতি ৰোপণ কৃষি। চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম। জানি থোৱা। বাণিজ্যিক ভিত্তিত কৃষি ৰোপণ খেতি বোলে। এই পদ্ধতিত বহুত পৰিমাণৰ মূলধন খটুৱাই বেছি ঠাই সামৰি খেতি কৰা হয়। এই খেতি বিজ্ঞানসন্মত পদ্ধতিৰে কৰা হয় বাবে ইয়াৰ উৎপাদনৰ পৰিমাণ অধিক আৰু এনে ফচল বহু বছৰলৈ পাব পাৰি। এনে কৃষিত যি উৎপাদন হয় তাক কৃষিকাৰ্য কৰা স্থানতে ব্যৱহাৰৰ উপযোগী কৰা হয়। চাহ, কফি, ৰবৰ, নুনী আদি অসমৰ উল্লেখযোগ্য ৰোপণ খেতি। ওপৰৰ আলোচনাৰ পৰা আমি বুজিলো যে অসমৰ গ্ৰীষ্ম আৰু বৰ্ষাকালত তাপ আৰু বৰষুণৰ পৰিমাণ বেছি হ'ব পাৰে। সেই সময়তে তেনে বতৰৰ উপযোগী শস্যৰ খেতি কৰা হয়। আনহাতে শীতকালত তাপ আৰু বৰষুণৰ পৰিমাণ কম বাবে তাপ আৰু পানী কম পৰিমাণে লগা খেতি কৰা হয়। এনেকৈয়ে জলবায়ু আৰু কৃষিৰ মাজত এটা ওতঃপ্ৰোত সম্বন্ধ আছে। মনত ৰাখিবলগীয়া। কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্পৰ আপেক্ষিক পৰিমাণ আদি লগ লাগি যি অৱস্থাৰ সৃষ্টি কৰে তাকেই বতৰ বুলি কোৱা হয়। একোটা অঞ্চলত কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোক সেই অঞ্চলৰ জলবায়ু বোলে। জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত ঋতু হিচাপে ভাগ কৰা হৈছে। উদ্ভিদৰ গঠন, চাৰিত্ৰিক বৈশিষ্ট্য, জলবায়ু আৰু ভূ-প্ৰকৃতিক ওপৰত ভিত্তি কৰি অসমৰ প্ৰাকৃতিক উদ্ভিদক ঘাইকৈ ক্ৰান্তীয় চিৰসেউজ উদ্ভিদ, ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ, ক্ৰান্তীয় তৃণভূমি উদ্ভিদ হিচাপে বিভক্ত কৰা হৈছে। বৰ্তমান অসমত 17খন অভয়াৰণ্য, 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 3খন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে। জলবায়ু আৰু কৃষিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। অনুশীলনী প্ৰশ্ন উত্তৰখিনি তোমালোকে ভালদৰে চাই ল'বা আৰু এটাকৈ প্ৰশ্ন উত্তৰ ধুনীয়াকৈ বহীত লিখিবা। আগন্তুক পৰীক্ষাৰ বাবে দৰকাৰী। Thank you for watching my video.